আজি ইমান বছৰে এই দলংখন আমি বিধায়ক বা আমাৰ দেউৰী চাৰিটা আয়ত পৰিষদৰ জ্যেষ্ঠ বা ইচি বিলাকক আমি ইমান কাকতি মিনতি কৰিছিলোঁ, কিন্তু আমাৰ স্থানীয় এই কি দেউৰী চাৰিটা আয়তৰ যিটো মানে পৰিষদৰ চেয়াৰমেন বাইদেউজনীয়ে আজিলৈকে এই দলংখন গুৰুত্ব দিয়া নাই। গতিকে আমি আমাৰ বিপিআৰ সমষ্টিৰ বিধায়ক তথা তেওঁ বিধায়ক নহয়, জ্যেষ্ঠ কংগ্ৰেছী নেতা শ্ৰী ৰাম ভূঞাদেৱে আৰ্থিক অনুদান দিছে। সেইকাৰণে আমি আমাৰ এই যুৱক চামে তেওঁ বনোৱাৰ কাৰণে এই দলংখন আমি বনাইছোঁ। এই দলঙেদি আমি বজাৰ আৰু ইউনিভাৰ্চিটি মৰিয়ালি ষ্টেচনলৈ যাবলগীয়া হয়, আৰু কচাৰ SDC অফিচ, আপোনাৰ স্কুল কলেজ থানা মেডিকেল এইবিলাকত আমি যাবলগীয়া হয়। কিন্তু গতিকে বাৰিষাৰ ছিজনত মানুহ মৰিলে আমি বুৱেৰে পাৰ কৰিবলগীয়া হয় আৰু নাৱেৰে পাৰ কৰিবলগীয়া হয়। কিন্তু বাৰিষাৰ ছিজনত এই দলংখন বুৰি যায় বা এই ৰাস্তাখন ইমান হৈ যায়। গতিকে এই দলং নিৰ্মাণ কাৰণে জ্যেষ্ঠ নেতা শ্ৰী ৰাম ভূঞাদেৱে এই দলংখন নিৰ্মাণ কৰিবৰ কাৰণে আৰ্থিক অনুদান ৰাইজক দিছে বৰদেহি গাঁৱৰ ৩ নম্বৰ ৱাৰ্ডৰ। গতিকে তেওঁক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু কালি কোনজন নেতা আহিছিলে আমি সেইটো নাজানো, তেওঁ এই দলংখন চেল্ফি মাৰি বা কিবা কৰি ইয়াত উঠি গ'ল, কিন্তু তেওঁ কি কৈছে কি কোৱা নাই সেইটো আমি নাজানো। তেওঁ কৈছে তেওঁ এজন প্ৰতিনিধি হিচাপে আহিছিলে নে নাই সেইটো আমি নাজানো, কিন্তু যিজন আমাৰ আগতে তেওঁ ৰাম ভূঞাদেৱে যিটো আমাক আৰ্থিক অনুদান দিবৰ কাৰণে বনাবলৈ দিছিলে, তেওঁ কি কাৰণত আহিলে কোনে মাতিলে সেইটোও আমি নাজানো।